জলজলি পুখুৰী দৰং জিলাৰ সদৰ মংগলদৈ চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত অৱস্থিত এতিয়া প্ৰসিদ্ধ জলজলি পুখুৰী। সাধাৰণ জনচক্ষুৰ পৰা দূৰত থকা এই জলজলি পুখুৰীটো দৰং জিলাৰ আন ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত এক অন্যতম পুখুৰী। আজি আমি আপোনালোকক দেখুৱাম এই ঐতিহাসিক পুখুৰীটোৰ নৈসৰ্গিক দৃশ্যৰ লগতে পুখুৰীটোৰ আঁৰৰ বহু নজনা কথা। এই জলজলি পুখুৰীটোৰ নামেৰে হৈ পৰিল এই অঞ্চলটিৰ নাম জলজলি। চিৰাহাউজ গ্ৰাম্য অঞ্চল জলজলিতে জন্ম লাভ কৰিছিল স্বাধীনতা আন্দোলনৰ কেইবাজনো অগ্ৰণী মুক্তিযুঁজাৰু। সেইসকলৰ ভিতৰত পানীৰাম দাস, চম্পা বৰুৱা, বলৰাম ডেকা আৰু ধনেশ্বৰ ডেকাৰ দৰে মহান ব্যক্তিসকল উল্লেখযোগ্য। এই পুখুৰীটোৰ পুপাৰৰ দাঁতিয়েদি বৈ গৈছে চিৰবৰ্ণিমান শাকতোলা নৈ। ঐতিহাসিক কিংবদন্তি মতে 1375 খ্ৰীষ্টাব্দত জিতাৰী বংশীয় ৰজা আৰিমত্তই পিতৃ সন্তাৰ পাপ মোচনৰ বাবে এই পুখুৰীটো খন্দাইছিল। প্ৰায় 10 বিঘা মাটিকালিৰে আবেষ্টিত বুৰঞ্জী প্ৰসিদ্ধ এই পুখুৰীটো সম্পৰ্কে আহকচোন আমি জানি লওঁ স্থানীয় কেইজনমান বিজ্ঞ ব্যক্তিৰ পৰা। জলজলি পুখুৰী এটা ঐতিহাসিক পুখুৰী। ৰজা আৰিমত্তই 1375 খ্ৰীষ্টাব্দত পিতৃ হত্যাৰ পাপ মোচনৰ উদ্দেশ্যে এই ঐতিহাসিক পুখুৰীটো খন্দোৱাৰ ব্যৱস্থা কৰিছিল। আৰিমত্ত ৰজাৰ মাকে কৈছিল, যদি তই সঁচাকে পিতৃঋণ পৰিশোধ কৰিব বিচাৰা তেতিয়াহ'লে তুমি সম্পূৰ্ণ দৰং এককান পুখুৰী খনাই দিব লাগিব। সেই দায়িত্বটো আৰিমত্ত ৰজাই লৈছিল। লৈ 11 শতিকাৰ আৰম্ভণিতে প্ৰথম তেওঁ সৰ্বপ্ৰথমতে বুঢ়ীনগৰ, তাৰপিছত 2 নম্বৰত হ'ল জলজলি নেওভাঙা পুখুৰী খনাইছিল। তাৰ পাৰে পাৰে একোটা মন্দিৰ নিৰ্মাণ কৰি দিছিল। আমি এতিয়াও শুনিব পাওঁ অতীজৰে পৰা মুখে মুখে প্ৰচলিত এই পুখুৰীটোৰ ৰহস্যৰ কথা। কিংবদন্তি মতে স্থানীয় লোকসকলৰ সাধাৰণ বেমাৰ আজাৰ হ'লে পুখুৰীটোৰ নিৰ্মল পবিত্ৰ পানী ঔষধ হিচাপে সেৱন কৰি আৰোগ্য লাভ কৰিছিল। জলজলি পুখুৰীৰ পানী হস্পিটেলত ৰাখিছিলে। ডেৰেচি অৰ্থাৎ কম্পাউণ্ডাৰ পুষ্প ডেৰেচি বুলি ক'লে মানুহে। আৰু জলজলি পুখুৰীৰ পানী খালে বেমাৰ আজাৰ ভাল হয়। আমাৰ গাঁৱতো কাৰোবাৰ যদি অসুখ হয় তেতিয়াহ'লে মানুহে জলজলি পুখুৰীৰ পানীহে ব্যৱহাৰ কৰে আৰু তাত ঔষধ হিচাপে ব্যৱহাৰ কৰে। সঁচাকৈ ভাবিলে এইবোৰ বৰ আচৰিত লগা কথা। এই পুখুৰীটোৰ ৰহস্য দুগুণে বৃদ্ধি পাইছিল যেতিয়া 2008 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াত উদ্ধাৰ হৈছিল বহু পুৰাতাত্ত্বিক ভাস্কৰ্যৰ সমল, যিবোৰ দৰ্শন কৰিবলৈ অসমৰ বহু বিশিষ্ট ব্যক্তি মন্ত্ৰী আমোলাকে ধৰি অগণন জনতাৰ সোঁত বহিছিল আৰু পুখুৰীটোৰ চৌপাশ হৈ পৰিছিল লোকালোকাৰণ্য। 2008 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে যেতিয়া আমাৰ বনুৱাসকলে জব কাৰ্ডৰ জৰিয়তে কাম কৰি আছিল, সেই সময়ত উত্তৰ দিশত যেতিয়া তেওঁলোকে খান্দি আছিল তেতিয়া কোৰৰ চাবত শিলত তেওঁলোকৰ কোৰবিলাক লাগি ধৰিছিল আৰু তেতিয়া লগে লগে সকলোৱে লগ হৈ সেই মূৰ্তিবিলাক বা শিলবিলাক উলিয়াইছিল। উলিওৱাৰ পিছত দেখিলে যে তাৰ সেই শিলবিলাকত মূৰ্তি আছে। এই সকলোৱে জ্ঞাত হ'ল, এই অঞ্চলৰ ৰাইজবিলাক আহি দলে দলে এই শিলবিলাক ধুনীয়াকৈ উঠাই এই ধুই পোখালি তাত দেখিলে যে আচলতে তাত বিভিন্ন ধৰণৰ মূৰ্তি আছে। বিষ্ণুৰ মূৰ্তি আছে, শিৱলিংগ আছে, তাৰ মূৰ্তি আছে আৰু বিভিন্ন ধৰণৰ মূৰ্তি তাত দেখিবলৈ পোৱা গ'ল। অৱশ্যে বৰ্তমানৰ সময়ে সময়ে অসমৰ বিভিন্ন ঠাইৰ পৰা বহু উপস্থিত হয় সেই পুখুৰীটো উদ্ধাৰ হোৱা ৰজাদিনীয়া শিলা ভাস্কৰ্যসমূহ দৰ্শন কৰিবলৈ। তদুপৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো ক্ষেত্ৰ অধ্যয়নৰ বাবে প্ৰতি বছৰে ইয়ালৈ ঢাপলি মেলে। এই ঐতিহ্যমণ্ডিত জলজলি পুখুৰীটোৰ দাঁতিকাষৰী গাঁৱৰ ৰাইজে অতীজৰে পৰা পুখুৰীটোৰ সভ্যতাৰ লগত খাপ খুৱাই জীৱন নিৰ্বাহ কৰি আহিছে। এই পুখুৰীৰ পাৰতেই আজিৰ পৰা প্ৰায় 60 বছৰ আগৰ পৰাই স্থানীয় ৰাইজে দুৰ্গা পূজা উদযাপন কৰাৰ লগতে প্ৰতি বছৰে উলহ মালহেৰে চেনেহৰ বিহুটি উদযাপন কৰি আহিছে। পুখুৰীটোৰ পশ্চিম পাৰত গাতেই লাগি থকা বহু পুৰণি জলজলি শিৱ মন্দিৰটোৱে পুখুৰীটোৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰি আহিছে। নিকটৱৰ্তী গাঁওসমূহৰ যিকোনো মাংগলিক কাৰ্যত এই পবিত্ৰ পুখুৰী পানীৰেই পানী তোলা পৰম্পৰা কৰি অহা হৈছে। ক্ৰীড়া, সাহিত্য, সংস্কৃতি দিশতো আগবঢ়া স্থানীয় লোকসকলে পুখুৰী পাৰতেই বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক তথা
ক্ৰীড়া অনুষ্ঠানসমূহ সময়ে অনুষ্ঠিত কৰি আহিছে। ওজাপালিৰ পৰা খুলীয়া ভাওনা দললৈ পালনাম থিয়া নামৰ দলৰ পৰা আইনাম বিয়া নামৰ দল আদি কৰি বিভিন্ন কৃষ্টিৰে ভৰপূৰ এই জলজুলিৰ সমূহ ৰাইজ এক সমন্বয়ৰ জৰিয়তে বান্ধ খাই আছে আৰু যুগ যুগ ধৰি ইয়াৰ সাক্ষী হৈ ৰৈ আছে এই ঐতিহাসিক জলজলি পুখুৰী। এইখিনিতে উল্লেখনীয় যে পুখুৰীটোত উদ্ধাৰ হোৱা শিলা ভাস্কৰ্যৰ সমলসমূহ সংৰক্ষণ তথা ৰক্ষণাবেক্ষণৰ বাবে এটি সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে যদিও এতিয়া উক্ত সমলসমূহ সঠিকভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ যথেষ্ট থল আছে। অৱশ্যে পুখুৰীটোৰ পশ্চিম পাৰত নিৰ্মাণ অৱস্থাত আছে এখন শিশু উদ্যান। আহক আমি সকলোৱে মিলি এই প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত জলজলি পুখুৰীটোৰ ঐতিহ্য তথা ৰহস্য বহুলভাৱে প্ৰচাৰ কৰি পুখুৰীটোৰ লগতে অঞ্চলটো এখন উৎকৃষ্ট পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলো। ধন্যবাদ।